নামে যাৰ পৰিচয় ভিক্টৰ দাস আৰু এই ভিক্টৰ দাস বোলাজন বহুত অসভ্য বহুত অভদ্ৰ কাৰণ তেওঁ অহনিশে মুখত তাৰ বেয়া কথাই থাকে লাইভ আহক কিবা আহক মুঠতে তাৰ মুখত বেয়া কথাই থাকে নতুন এটা ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ আৰু এই ভিক্টৰ দাস তেওঁৰ দেখিছে কালি পৰহি জেলৰ পৰা ওলাই আহি সিধাই একদম তাত গৈছে জুবিন সমাধি ক্ষেত্ৰত গৈছে আৰু জুবিন সমাধি ক্ষেত্ৰত গৈ তেওঁ কৰিব পাৰক নোৱাৰক তাত তেওঁ কি কৰিছে গুজৰি গুমৰি উঠিছে দেখিছে আপোনালোকে তেওঁ কিছুমান কাৰ্যকলাপ আৰু তাতেই কিছুমান মানুহে এনেকুৱা বেয়া বেয়াকৈ কমেণ্ট কৰিছে সঁচাকৈ কৈছোঁ যিখিনিয়ে তেওঁ বেয়া কমেণ্ট কৰিছে হয় তেওঁ বেয়া কথা কৈছে সেইটো কাৰণে কিবা এটা তাতকৈ মানে যিবিলাক বেয়া শব্দ ব্যৱহাৰ কৰিছে তাতকৈ অকণ কমত ক'ব পৰা আছে নহয় যি নেকি মানুহে বা সৰু ল'ৰা ছোৱালীয়েও যাতে বুজি নাপায় এইটো কি কথা কৈছে তেনেকৈ ক'ব পৰাও কিছুমান শব্দ আছে ইমান বেয়া শব্দখিনি ব্যৱহাৰ নকৰিলেও হয় আৰু তাৰপিছতে ভিক্টৰ দাসৰ কথা তেওঁলোকে যেনেকৈ কৈছে এইটো আকৌ জেলত সোমাব লাগে এইটোক আকৌ কি কৰিব লাগে জেলত সোমোৱাই থৈ দিব লাগে মুখ্যমন্ত্ৰী কেনেকৈ কৈছে তেনেকৈ কৈছে অনেকটা কিন্তু এটা কথা নহয় আপোনালোকে বাৰু গম পায়নে ভিক্টৰ দাস বাৰু পাগল নেকি ভিক্টৰ দাস বাৰু পঢ়া শুনা কৰা ল'ৰা নহয় নেকি ভিক্টৰ দাসে পাগলামি কৰি পেলাই এইবিলাক বকি থাকে নেকি কাৰণটো কি আপোনালোকে জানেনে বহুতে হয়তো জানে আৰু বহুতে হয়তো নাজানে আৰু যিসকলে ভিক্টৰ দাসৰ কথা নাজানে তেওঁলোকে মোৰ ভিডিঅ'টো চাব পাৰে আৰু যিসকলে জানে তেওঁলোকে বাৰু নাচালেও হ'ব আৰু কথাখিনি মই লিখি লৈছোঁ দেই নহ'লে কি হয় জানেনে পাহৰি থকা যায় আৰু গতিকে ভিক্টৰ দাস এনেকুৱা এজন যুৱক যি যুৱকজনে নেকি অন্য দল সংগঠনৰ নিচিনা আকৌ তেওঁ বিক্ৰী যোৱা নহয় আৰু সেইজন ভিক্টৰ দাসকে এতিয়া মানুহে কি কৰিছে আকৌ উলট পালট কৰি পেলাই যিকোনো প্ৰকাৰে মানে কমেণ্ট কৰি ভাবিছে কি ইয়াক জেলত সোমোৱাব লাগে আৰু হয়তো সোমোৱাই থবও কাৰণ এতিয়া ভিক্টৰ আহিছে যেতিয়া হয় তেওঁ যেতিয়া গৈছিলে তাত কৈছে যে ইটাই চপৰাও পৰা নাই একোৱে কাম কৰা নাই আৰু আজিতো মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়াতো তেওঁ নাযায়ে বোলে যেতিয়া বোলে আকৌ মানে মুখ্যমন্ত্ৰী যদি আকৌ হয় তেতিয়াহে বোলে জুবিন সমাধি ক্ষেত্ৰত বোলে মুখ্যমন্ত্ৰীয়ে ভৰি থ'ব সেই কথাটো মই লগাই নিদিলেও আপোনালোকে হয়তো বহু লোকে পাইছে বাৰু যিয়ে নহওক এতিয়া ভিক্টৰ দাসক যোনে যোনে বেয়াকৈ কৈছে বেয়া কমেণ্ট কৰিছে মই তেওঁলোকৰ কাৰণে ভিডিঅ'টো আগবঢ়াইছোঁ আৰু কথাখিনি কষ্ট কৰি হ'লেও লিখি লৈছোঁ কথাখিনি এনেকুৱা ধৰণৰ নাম ভিক্টৰ দাস দেই পিতৃৰ নাম প্ৰয়াত কুমুদ দাস আছিলে ৰেল বিভাগৰ কৰ্মচাৰী ঘৰ কামৰূপ জিলাৰ দদৰা চাকৰি কালত বসবাস কৰিছিল ৰেলৱে বিভাগৰ আৱাসগৃহত স্থান মালিগাঁও সৰুৰে পৰা পঢ়াত অতি মেধাৱী ছাত্ৰ আছিল ভিক্টৰ দাস অন্যান্য শিশুৰ দৰে অতিবাহিত হৈছিল ভিক্টৰৰ জীৱন পঢ়ি শুনি তেওঁ শিক্ষকতা কৰিছিল যিসকল ছাত্ৰ ছাত্ৰীয়ে অসম লোকসেৱা আয়োগৰ শিক্ষাৰ্থী হয় তেওঁলোকক শিক্ষাদান ফোনেই আহি যায় ক'ৰপানো মাৰুতি চুজুকি ফোন আহি থাকে ৰ'ব দেই আপোনালোকে একদম ক্ষমা কৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে অসম লোকসেৱা আয়োগৰ শিক্ষাৰ্থী হয় তেওঁলোকক শিক্ষাদান কৰে ভিক্টৰে এটা বৃহৎ পুঁজিপতিৰ অধীনত থকা কোচিং চেণ্টাৰত চাকৰি কৰিছিল ভিক্টৰে তেওঁ জীৱনটো সুন্দৰভাৱে আগুৱাই গৈছিল তেওঁ জীৱনত ঘটিল কেইবাটাও অনাকাংক্ষিত ঘটনা প্ৰথমটো হৈছে দেউতাকৰ মৃত্যুৱে তেওঁক কৰিলে বিদ্ৰোহী দেউতাকৰ মৃত্যু আছিলে অস্বাভাৱিক আৰু ৰহস্যজনক সেইকাৰণে আচলতে তেওঁক বিদ্ৰোহী কৰি তুলিলে দেই সন্ধিয়া দেউতাকৰ বন্ধু এজনে ফোন কৰি এঠাইলৈ মাতিলে কুমুদ দাসক মানে ভিক্টৰৰ দেউতাকক কুমুদ দাসক বন্ধুৱে মাতিছে গতিকে ওলাই গ'ল ঘৰৰ পৰা বাহিৰলৈ সেই যে ওলাই গ'ল আৰু ঘূৰি নাহিল ভিক্টৰলৈ ফোন আহিল যে তেওঁৰ দেউতাকৰ মৃতদেহ উদ্ধাৰ হৈছে ৰেল লাইনত ভিক্টৰ উপস্থিত হৈ দেখিলে যে তেওঁৰ দেউতাকৰ মৃতদেহ তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে নিথৰ দেহ শৰীৰত ক'তো একো আঘাতৰ চিন নাই কেৱল মাত্ৰ কাণৰ তলত ডিঙিৰ ওপৰত এটা বৃহৎ ফুটা আছে তাৰমানে গুলি হোৱা চাগে ফুটা আছে
কোনোবাই লোহাৰে ফুটাই দিছে, মৃতদেহটো ৰেল লাইনত পেলাই দিছে, যাতে হত্যাকাণ্ডটো ৰেলৰ চেপাত হৈছে বুলি ধাৰণা কৰে। ৰেলৰ খুন্দাত মৃত্যু হ'লে মানুহৰ শৰীৰৰ ছিন্ন ভিন্ন হয়, ক্ষতবিক্ষত হৈ টুকুৰা টুকুৰ হয়, হয়নে নহয়? ভিক্টৰে গোচৰ দিলে গুৱাহাটী ৰেলৱে পুলিচত। কোনে কৰিলে হত্যা, আঁৰৰ কাহিনী কি? জনসাধাৰণে জানে যে ৰেলৱে বিভাগত এটা 170 কোটি টকাৰ বিজ্ঞাপনৰ কেলেংকাৰী হৈছিল। সেই বিজ্ঞাপন কেলেংকাৰীটোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল CBI তদন্ত কৰি আছিল। এইখিনিতে উল্লেখ কৰিব লাগিব যে ভিক্টৰৰ পিতৃ কুমুদ চন্দ্ৰ দাস আছিল হিচাপ পৰীক্ষক। সকলো নথি পত্ৰ আছিল ভিক্টৰৰ পিতৃ কুমুদ দাসৰ কম্পিউটাৰত। ৰেলৱে বিভাগত যিসকলে কেলেংকাৰী কৰিছিল তেওঁলোকৰ লবিটো বহুত শক্তিশালী আছিল। তেওঁলোকে কুমুদ দাসক মেনেজ কৰিবলৈ চেষ্টা চলাইছিল, কিন্তু কুমুদ দাস মান্তি হোৱা নাছিল, আৰু সেই কুমুদ দাসৰে কিন্তু পুতেক হ'ল ভিক্টৰ দাস। কুমুদ দাস যদি মান্তি নহয়, তেনেহ'লে কেলেংকাৰীটোত জড়িত সকলো ব্যক্তি জেলত যোৱাটো নিশ্চিত আছিল। সেয়েহে তথ্য প্ৰমাণ নষ্ট কৰিবলৈ কুমুদ দাসৰ লগতে আন 5জন ব্যক্তিক ধাৰাবাহিকভাৱে হত্যা কৰিছিল, এজনৰ পিছত আনজনক। কেইবাজনকো হত্যা কৰিছিলে দেই। কোনোবা হৈছে নিৰুদ্দেশ, কাৰোবাৰ হৈছে দুৰ্ঘটনা, কোনোবা হৈছে নদীত উদ্ধাৰ। কুমুদ দাস পৰি আছিল ৰেল লাইনত। এইটো আছিলে হাই প্ৰফাইল কেছটো চোৱা চিতা কৰিছিল মহেশ বৈশ্য নামৰ এজন উচ্চপদস্থ ৰেলৱে আৰক্ষী বিষয়াই। ৰেলৱে বিভাগৰ শক্তিশালী লবিটোৱে নিজক বচাবলৈ মেনেজ কৰিছিল আৰক্ষী বিষয়াক। যিসকল ব্যক্তি নহ'লে তেওঁলোকৰ বিভিন্ন প্ৰকাৰে মানে কি হৈছিলে, হত্যা কৰিলে, হত্যাকাৰী দোষী সাব্যস্ত নহ'লে, কাৰণ আৰক্ষীয়ে সকলো তথ্য প্ৰমাণ নষ্ট কৰিলে। আচলতে মই এইখিনিতে অকণ খেলিমেলি হৈ গৈছিলে, মহে কামুৰি আছে যিহেতু দেই। কথাটো মানে এনেকুৱা, যিসকল ব্যক্তি নহ'ল তেওঁলোকৰ বিভিন্ন প্ৰকাৰে হত্যা কৰিলে, হত্যাকাৰী দোষী সাব্যস্ত নহ'ল, কাৰণ আৰক্ষীয়ে সকলো তথ্য প্ৰমাণ মানে নষ্ট কৰি দিলে। সেইকাৰণে তেওঁলোকক যিমানকেইজনক হত্যা কৰিছিলে তেওঁলোকৰ হেৰিটো নহ'লে দেই, নষ্ট কৰিলে। অভিযোগ অনুসৰি এই কেছটো চোৱা আৰক্ষী বিষয়াক গুৱাহাটীত এটা ফ্লেট আৰু এখন বিলাসী বাহন উপহাৰ দিছিল কেলেংকাৰীত জড়িত লবিটোৱে। গম পালে নহয়, গোটেই লবিটোৱে চাগে লগ হৈ পেলাই পইচা পাতি তুলি পেলাই এটা ফ্লেট দিলে আৰু এখন বিলাসী বাহন দিলে, আৰু তেওঁলোকৰ কাম ক্লিয়াৰ। লবিটোৱে এইদৰে সমাপ্ত হ'ল কেছটো। এইবোৰ কথাই ভিক্টৰ দাসক কৰি তুলিলে বিদ্ৰোহী। আনফালে ভিক্টৰ দাসৰ বৈবাহিক জীৱন আছিলে অশান্ত জৰ্জৰ। মালিগাঁৱৰে এগৰাকী ছোৱালীৰ সৈতে আৰম্ভ হৈছিল বৈবাহিক জীৱন। ছোৱালীজনীৰ পিতৃও আছিল ৰেলৱে বিভাগৰে কৰ্মচাৰী। তেখেতৰ 3জনী জীয়েক, ডাঙৰজনীক আনিলে ভিক্টৰে। পত্নীৰ অভিযোগ তেওঁক মাৰধৰ কৰে। ভিক্টৰৰ অভিযোগ তেওঁৰ পত্নীৰ আছে অবৈধ সম্পৰ্ক অন্য পুৰুষৰ লগত। পৰিণতি হ'ল বিবাহ বিচ্ছেদ। সেইটো বাৰু দেখিছিলোঁ, বহুতখিনি এটা মই নিউজ দেখিছিলোঁ দেই, আপোনালোকেও হয়তো চাগে দেখিছে। কাৰণ মানে কি বুলি ক'ব আৰু, এইবিলাক তেওঁলোকৰ ব্যক্তিগত কথা, মই হেৰি নকৰোঁ। তেওঁ বহুতখিনি কাৰণে মানে কি হ'ল, বিদ্ৰোহী হৈ উঠিলে মানুহজন। ভিক্টৰ পৰিণতিত হ'ল বিবাহ বিচ্ছেদ। পত্নী আশ্ৰয় ল'লে পিতৃগৃহত, মুঠতে অশান্ত জীৱন। তৃতীয় ঘটনাটো আছিল যে কৰ্মস্থলীত হ'ল অপমান। যিটো কোচিং চেণ্টাৰত চাকৰি কৰিছিল তাতেই সংঘাত আৰম্ভ। এতিয়া আহোঁ ভিক্টৰৰ ভাল গুণ কি? প্ৰথম ভাল গুণটো তেওঁ হ'ল আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীক অতি কম মূল্যত শিক্ষাদান কৰায়। দ্বিতীয়টো ভাল গুণ হ'ল অন্যায়ৰ বিৰুদ্ধে থিয় দিয়ে। তৃতীয়টো ভাল গুণ হ'ল ৰাজ্যৰ চৰকাৰৰ বিভিন্ন পদবীত নিযুক্তি লাভ কৰা প্ৰায় 2500 শিক্ষাৰ্থীয়ে। চতুৰ্থটো ভাল গুণ হ'ল যে ভিক্টৰক কোনেও মেনেজ কৰিব নোৱাৰে। বিক্ৰী নহয়, খোলা অন্তৰৰ মানুহ, কাকো ভয় নকৰে, খাতিৰ নকৰে, মৰি যাব কিন্তু নিজৰ স্থিতিত অটল। এনে বহু গুণেৰে পুষ্ট ভিক্টৰ দাস। ভিক্টৰ দাসৰ বদনাম কি? প্ৰথমটো বদনাম হ'ল সামাজিক মাধ্যমত অশ্লীল বাক্যবান ঠকা সৰকা কৰা শত্ৰুপক্ষ। দ্বিতীয়টো অত্যাধিক সুৰাপান। এতিয়া আহোঁ জুবিন দাৰ প্ৰসংগলৈ। অসমত এক পিচ মাল আছে, সেইজন হৈছে জুবিন গাৰ্গ। এইটো কোনে কৈছিলে? আমাৰ ভিক্টৰ দাসে কৈছিলে।
যেতিয়া জুবিনদাৰ মৃত্যু বাতৰি অসমলৈ আহিল তেতিয়া ভিক্টৰ হ'ল উত্তেজিত। ভিক্টৰে কৰিলে প্ৰতিবাদ, তথ্য সহকাৰে ক'লে অসম হ'ব নেপাল ইত্যাদি মন্তব্যই গৰম কৰিলে অসমৰ সামাজিক মাধ্যম। সেইদিনা কি হৈছিল সেইদিনা ভিক্টৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। হয়, ভিক্টৰ গৈছিল সিদ্ধাৰ্থ শৰ্মাৰ সেই ফ্লেটটোলৈ। আমিও দেখিছিলোঁ তেতিয়া ফ্লেটটোলৈ গৈছিল আৰু তাত কি হৈছিলে মানে নানানটা বহুত, অকল ভিক্টৰ দাসে যোৱা নাছিলে, ভিক্টৰ দাসৰ লগত আৰু বহুতো জুবিন অনুৰাগী গৈছিল। জুবিন অনুৰাগী ৰূপান্তৰ হ'ল ভিক্টৰ অনুৰাগীলৈ। সেই ভয় চৰকাৰৰ। জুবিন ফেন ক্লাব মেনেজ হ'ল, ভিক্টৰ মেনেজ নহয়। গম পালে নহয়? জুবিন ফেন ক্লাব কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকৰ চুক্তি হৈ গ'ল দেই। আৰু এই কথাখিনি যে মই লিখিছোঁ বুলি কৈছোঁ, এইখিনি মোৰ এজন একেবাৰে মানে বহুত জনা শুনা এজন বন্ধুৰ দ্বাৰা এইখিনি মই লিখি লৈছোঁ। গতিকে সেই জুবিন অনুৰাগীসকল তেওঁলোক মেনেজ হৈ গ'ল, কিন্তু ভিক্টৰ মেনেজ নহ'ল। সেইটোৱে, জুবিন ফেন ক্লাব মেনেজ হ'ল, ভিক্টৰ মেনেজ নহ'ল। উপায় এটাই, কাৰাবন্দী। সেয়ে হ'ল সকলোৱে জানে ভিক্টৰ ৰাষ্ট্ৰদ্ৰোহী নহয়, কোনেও নকয়, সকলোৰে ভয় ভিক্টৰৰ পক্ষ ল'লে মোকো জেলত ভৰাই থ'ব বুলি উঠাই নিব আৰক্ষীয়ে। সেয়েহে সকলো নিশ্চুপ। এতিয়া এয়াই আমাৰ সমাজ ব্যৱস্থা। বিপদত পৰিলে কোনো নাই, এয়া বাস্তৱ। মই হ'লে মুকলি সমৰ্থন কৰোঁ ভিক্টৰক, মোৰ পুৰণি চেনেলটো নিৰীক্ষণ কৰি। বাৰু যিয়ে নহওক, এইখিনি ক'লোঁ, ভিডিঅ'টো বহুত দীঘল হৈ গৈ থাকিব। গতিকে ভিক্টৰৰ মনটো কিয় ইমান খঙাল হৈ গ'ল বা কিয় ইমান বিদ্ৰোহী হৈ গ'ল চৰকাৰৰ প্ৰতি, আপোনালোকে নিশ্চয় গম পায়। আৰু গম পালেই নহয়, আপোনালোকেতো সকলোৱে দেখিছে, সকলো কিন্তু নীৰৱ দৰ্শক ভূমিকা পালন কৰি চুপচাপ আছে। জুবিনে যে ন্যায় পোৱা নাই বা জুবিন সমাধি ক্ষেত্ৰত যে সেইবিলাক যে হৈছিলে, কোনেও কিন্তু মাত মতা নাছিলে। অহৰ্নিশে কিন্তু সেই ঠাইত কি কৰিছিলে, গৰিমা গাৰ্গো কিন্তু ৰাতি হ'লেও গৈ আছিলে পালি পহৰীয়াখিনি লৈ। আৰু তেওঁলোকৰ তেতিয়া চকুত পৰা কিন্তু নাছিলে। আৰু দেখিছিলে একে চাকি বন্তি দিয়া ঠাইলৈকে কি কৰিছিলে, মানে দোকানে আৱৰি ধৰিছিলে। মই আপোনালোকক সেই কথাটো কৈছিলোঁ। আৰু সেই বুলবুল হুছেইন নামৰ এজন যুৱকে, সংখ্যালঘু যুৱকে, তেওঁ যেতিয়া লাইভ যোগে সেইটো দেখালে আৰু লাজো পাইছে আচলতে, মানুহখিনিয়ে লাজ পায়। আৰু তেতিয়া কি কৰিলে, সেই দোকান বজাৰ মানে গৰিমা গাৰ্গে ফেচবুকত দিলে, মুখ্যমন্ত্ৰীক আহ্বান কৰিলে, আৰু সেই সময়তে মুখ্যমন্ত্ৰীয়ে দোকান বজাৰ ভাঙি দিলে। আৰু দেখোন একেবাৰে অৰ্ডাৰ দিছিলে যে ৱাল চোৱাল দে। এতিয়া দেখোন একো নাই দেই, ৱালৰ নামত এতিয়া একো নাই, ফুটুকাৰ ফেন হৈ আছে। আৰু এতিয়া কওঁ শুনক, যিসকলে ভিক্টৰ দাসক বেয়া বেয়াকৈ কমেণ্ট কৰে, আপোনালোকৰ লগত যদি ভিক্টৰ দাসৰ পিতৃৰ যেনেকুৱা কাণ্ড সংঘটিত হৈ, যেনেকুৱা হত্যাকাণ্ড হৈ মৃত্যুবৰণ কৰিলে, আপোনালোকৰ লগত হ'লেও চাগে হয়তো তেনেকুৱাখিনিয়ে মানে হ'ল হয়, ভিক্টৰৰ দৰে হ'ল হয়। চবেই আচলতে ভিক্টৰৰ দৰে হ'ব নোৱাৰে। কাৰণ কি জানেনে, সকলোৰে মাক দেউতাকৰ প্ৰতি সিমানখিনি মৰম চেনেহ নাথাকে। সেইখিনি কিন্তু ভিক্টৰৰ আছিলে। আৰু ভিক্টৰৰ আছিলে কাৰণেই ভিক্টৰ বিদ্ৰোহী হৈ উঠিলে। তেওঁ মাক দেউতাকক বহুত ভাল পায়, সকলো ল'ৰা ছোৱালীয়ে ভাল পায়। কিন্তু তথাপিও এতিয়া উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীতকৈ ভিক্টৰ কিন্তু বহুত বেলেগ। মাক দেউতাকৰ প্ৰতি তাৰ অপাৰ মৰম চেনেহ। বন্ধু বান্ধৱীসকল, সেইখিনি আছিলে মোৰ ক'বলগীয়া। আপোনালোকক আজি কৈ দিলোঁ সকলোখিনি একদম মুকলিমূৰীয়াকৈ, কি কাৰণে ভিক্টৰ ক'ৰ পৰা কি হৈ গ'ল। আৰু তেওঁলোকে যে কয় কিছুমানে অসভ্য আমুক চামুক, একেবাৰে তেনেকুৱা নহয়। মই ভিক্টৰৰ প্ৰতিটো লাইভ আগতে চাওঁ, আগতে দেই, মোৰ যেতিয়া ফেচবুকটো আছিলে তেতিয়া চাওঁ। আৰু প্ৰতিটো হেৰিতে মই তেওঁক সমৰ্থন কৰোঁ। আপোনালোকে হয়তো দেখিব পাৰে মই ভিক্টৰ দাসক বহুত সমৰ্থন কৰোঁ। তেওঁ জুবিন গাৰ্গ মৰাৰ পিছতহে তেওঁক এইটো কৰিছোঁ তেনেকুৱা নহয়, তাৰ আগতেও মই ভিক্টৰ দাসৰ বহুতখিনি ভিডিঅ' দিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। আৰু যদি মোৰ ভিক্টৰ দাসৰ সম্পৰ্কত কিবা ভুল তথ্য মই দিছোঁ, তেন্তে হ'লে আপোনালোকে মোক শুধৰাই দিবলৈ নাপাহৰিব দেই। নিজৰ বুলি ভুলটো শুধৰাই দিয়াটো আপোনালোকৰ দায়িত্ব, আৰু মই শুধৰাই লোৱাটো সেইটো মোৰ কৰ্তব্য। গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।